নমস্কাৰ তোমালোক সকলোকে ৰিষ্টাৰ্ট চেকৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম গ্ৰামাৰ এটা টপিক, সেইটো হৈছে ডিটাৰমিনাৰ্ছ। তোমালোকে ইতিমধ্যে আৰ্টিকল হিচাপে ডিটাৰমিনাৰ্ছ পঢ়ি আহিছা বুলি ক'ব পাৰি, কাৰণ তোমালোকে এ এণ্ড দা আৰ্টিকল হিচাপে আগত পঢ়ি আহিছা, কিন্তু এতিয়া আমি আৰ্টিকল হিচাপে নপঢ়ি ডিটাৰমিনাৰ্ছ হিচাপে পঢ়িব লাগিব। এতিয়া ডিটাৰমিনাৰ্ছত আমি এ এণ্ড দাৰ উপৰি অন্য কিছুমান ডিটাৰমিনাৰ পঢ়িব লাগিব, কিন্তু আমি অন্য ডিটাৰমিনাৰ্ছখিনি আলোচনা কৰাৰ পূৰ্বে এ এণ্ড দা ক'ত কেনেকৈ ব্যৱহাৰ কৰা হয় সেইখিনি আলোচনা কৰিব বিচাৰিছোঁ। গতিকে আমি পলম নকৰি এ এণ্ড দানো ক'ত কেনেকৈ ব্যৱহাৰ কৰা হয় সেইখিনি চাওঁ। এই ব্যৱহাৰ নম্বৰ 1, কনচনেণ্টৰ আগত সদায় কি বহে? এ বহিব। নম্বৰ 2, ভাৱেলৰ উচ্চাৰণ ইউ বা ইউৰ দৰে হ'লে এ বহিব। এক্সাম্পল, এ ইউনিভাৰ্চিটি, এ ইউৰোপিয়ান। নম্বৰ 3, যেতিয়া ওৰ উচ্চাৰণ ওৱাৰ দৰে হয় তেতিয়াও এ বহিব। এক্সাম্পল, এ 1 rupee নোট। নম্বৰ 4, ছিংগুলাৰ কাউণ্টেবল নাউনৰ আগতো এ ব্যৱহাৰ কৰা হয়। এতিয়া চাওঁ আহা এন ক'ত ক'ত ব্যৱহাৰ কৰা হয়। নম্বৰ 1, ভাৱেলৰ আগত এন ব্যৱহাৰ কৰা হয়। নম্বৰ 2, শব্দৰ আদিত থকা এইচ অনুচ্চাৰিত হ'লে তেনে শব্দৰ আগত এন ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে ধৰা অনেষ্ট, অনেষ্টটো এইচৰে আৰম্ভ হয়, HONEST, কিন্তু তাত এইচটো উচ্চাৰণ নহয়, এইচটো চাইলেণ্ট হৈ থাকে, অ'ৰ পৰা উচ্চাৰণ হয়, অ'টো হৈছে ভাৱেল, গতিকে এনে ক্ষেত্ৰত এন ব্যৱহাৰ কৰা হয়, অৰ্থাৎ এন অনেষ্ট হ'ব ইয়াত। নম্বৰ 3, এব্ৰিভিয়েশ্যন বা কোনো শব্দ যদি কনচনেণ্টৰে আৰম্ভ হয় আৰু তাৰ উচ্চাৰিত ধ্বনি ভাৱেল হয় তেন্তে ইয়াত এন ব্যৱহাৰ কৰা হয়। এক্সাম্পল হিচাপে NMA, NMAটো এন, এম আৰু এ হৈছে, কিন্তু তাত এমটোৰ উচ্চাৰণ এৰ দৰে হৈছে, এইটো হৈছে ভাৱেল, গতিকে এনে ক্ষেত্ৰত কি হয়? এন ব্যৱহাৰ কৰা হয়। এতিয়া চাওঁ আহা দা ক'ত ক'ত ব্যৱহাৰ কৰা হয়। নম্বৰ 1, নিৰ্দিষ্ট মাথো এটা বস্তু থাকিলে তাৰ আগত দা ব্যৱহাৰ কৰা হয়। এতিয়া এক্সাম্পল হিচাপে ধৰিব পাৰা পৃথিৱীখন, পৃথিৱী এখনেই, গতিকে আৰ্থ লিখোঁতে আমি তাৰ আগত কি ব্যৱহাৰ কৰিম? দা ব্যৱহাৰ কৰিম। এতিয়া জোন আমাৰ এটাই, গতিকে মুন লিখাৰ আগত আমি দা ইউজ কৰিম, অৰ্থাৎ দা আৰ্থ হ'ব, দা মুন হ'ব, তেনেকৈ হ'ব। এতিয়া নম্বৰ 2, ধৰ্মগ্ৰন্থ, পুৰণি মহাকাব্য ইত্যাদি নামৰ আগত কি ব্যৱহাৰ কৰা হয়? দা ব্যৱহাৰ কৰা হয়। এক্সাম্পল হিচাপে ধৰিব পাৰা, এতিয়া ধৰ্মগ্ৰন্থৰ ক্ষেত্ৰত বাইবেল, বাইবেল লিখাৰ আগত আমি অকল বাইবেল নিলিখোঁ, মানে বাইবেল লিখাৰ আগত আমি কি ইউজ কৰোঁ? দা ইউজ কৰোঁ। গীতাখন লিখিবলৈ হ'লে আমি অকল গীতা বুলি নিলিখোঁ, তাৰ আগত দা ইউজ কৰোঁ, অৰ্থাৎ দা গীতা হ'ব, দা বাইবেল হ'ব। গতিকে এনে ক্ষেত্ৰত কি হয়? ধৰ্মগ্ৰন্থ বা পুৰণি মহাকাব্য ইত্যাদি নামৰ আগত কি ব্যৱহাৰ কৰা হয়? দা ব্যৱহাৰ কৰা হয়। নম্বৰ 3, জাতিৰ নামৰ আগতো দা ব্যৱহাৰ কৰা হয়। নম্বৰ 4, সাগৰ, নদী, জাহাজ, দ্বীপপুঞ্জ আদি নামৰ আগত দা ব্যৱহাৰ কৰা হয়। এক্সাম্পল হিচাপে ধৰা ব্ৰহ্মপুত্ৰ নদীখন, এতিয়া ব্ৰহ্মপুত্ৰ নদী অৰ্থাৎ ইংৰাজীত যদি লিখোঁ আমি ব্ৰহ্মপুত্ৰ, তেতিয়া ব্ৰহ্মপুত্ৰৰ আগত আমি দা ইউজ কৰিম, অকল ব্ৰহ্মপুত্ৰ নিলিখোঁ। ঠিক সেইদৰে গংগাখন লিখাৰ আগত আমি গংগাৰ আগত দা ইউজ কৰিম, অকল গংগা বুলি নিলিখোঁ, অৰ্থাৎ আমি লিখিম দা গংগা বা দা ব্ৰহ্মপুত্ৰ। এতিয়া আছে নম্বৰ 5, পাহাৰ বা পৰ্বত শ্ৰেণীৰ নামৰ আগত দা ব্যৱহাৰ কৰা হয়। এক্সাম্পল হিচাপে দা হিমালয়াছ। পইণ্ট নম্বৰ 6, দেশ বা বিশ্ববিখ্যাত সংস্থাৰ সংক্ষিপ্ত নামৰ আগতো দা ব্যৱহাৰ কৰা হয়। নম্বৰ 7, ছুপাৰলেটিভ ডিগ্ৰীৰ আগতো কি ব্যৱহাৰ কৰা হয়? দা ব্যৱহাৰ কৰা হয়। এতিয়া এই আৰ্টিকল কেইটাৰ বাহিৰেও আমি অন্য কিছুমান ডিটাৰমিনাৰ পঢ়িব লাগিব, যিখিনি ডিটাৰমিনাৰ এক্সামত আহে। সাধাৰণতে এক্সামত অহা ডিটাৰমিনাৰ্ছখিনি হৈছে চাম, এনি, মাছ, মেনি, মোৰ, লিটল, এ লিটল, দা লিটল, ফিউ, এ ফিউ, দা ফিউ ইত্যাদিবিলাক। এতিয়া চাওঁ আহা চাম ক'ত ব্যৱহাৰ কৰা হয়। এফাৰ্মেটিভ চেণ্টেন্সত চাম ব্যৱহাৰ কৰা হয়। এক্সাম্পল, আই ৱান্ট চাম মেংগোজ। নম্বৰ 2 এক্সাম্পলটো চোৱা, আই হেভ চাম মানি ইন মাই পকেট। এই দুয়োটা চেণ্টেন্স এফাৰ্মেটিভ চেণ্টেন্স হয়। এফাৰ্মেটিভ চেণ্টেন্স হোৱাৰ কাৰণেহে ইয়াত চাম ডিটাৰমিনাৰ ইউজ কৰা হৈছে। এতিয়া তোমালোকৰ মনত এটা কুৱেশ্যন উদয় হৈছে চাগে, এটা কুৱেশ্যন তোমালোকৰ মনত আহিছে চাগে যে এফাৰ্মেটিভ চেণ্টেন্সটো কি হয়? যিসকলে জানা যে এফাৰ্মেটিভ চেণ্টেন্স কি, তেওঁলোকৰ ভালে কথা, তেওঁলোকে জানা, কিন্তু কিছুমানে হয়তো নাজানিবও পাৰা। সেইকাৰণে
মই তোমালোকৰ বাবে এফাৰ্মেটিভ সেন্টেন্সটো কি হয় সেইটো কথা ক'ব বিচাৰিছোঁ এতিয়া চোৱা এফাৰ্মেটিভ সেন্টেন্সটো কি হয় যেনেদৰে প্ৰকাশভংগী অনুসৰি বা উদ্দেশ্য অনুসৰি সেন্টেন্সক পাঁচটা ভাগত ভাগ কৰিছে সেইকেইটা হৈছে এছাৰেটিভ সেন্টেন্স ইণ্টাৰগেটিভ সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্স অপটেটিভ সেন্টেন্স এক্সক্লেমেটৰী সেন্টেন্স ঠিক তেনেকৈ অৰ্থ অনুসৰি সেন্টেন্সক দুটা ভাগত ভাগ কৰিছে সেইকেইটা হৈছে এফাৰ্মেটিভ সেন্টেন্স আৰু নিগেটিভ সেন্টেন্স এফাৰ্মেটিভ সেন্টেন্স হৈছে হয় বুজা বাক্য আৰু নিগেটিভ সেন্টেন্স হৈছে নহয় বুজা বাক্য অৰ্থাৎ এফাৰ্মেটিভ সেন্টেন্স মানে হয় বুজা বাক্য মানে কি হয় যিবিলাক বাক্য হয় বুজায় সেইবিলাক বাক্যক এফাৰ্মেটিভ সেন্টেন্স বুলি কোৱা হয় অৰ্থাৎ পজিটিভটো কয় এফাৰ্মেটিভ সেন্টেন্সে আৰু নিগেটিভ সেন্টেন্স নহয় বুজা বাক্যক নিগেটিভ সেন্টেন্স বুলি কোৱা হয় নিগেটিভ মানে নিগেটিভ সেন্টেন্সে কি কয় নহয় বুলি কয় এতিয়া তোমালোকে নিশ্চয় এফাৰ্মেটিভ সেন্টেন্স কি হয় বা নিগেটিভ সেন্টেন্স কি হয় সেই কথাটো ভালদৰে ক্লিয়াৰ হৈছে বা সেই কথাটো ভালদৰে বুজি পাইছা এতিয়া আমি সম কোড কেনেকৈ ব্যৱহাৰ কৰা হয় চালো এতিয়া চাওঁ আহা এনিনো কোড ব্যৱহাৰ কৰা হয় এনি কোড ব্যৱহাৰ কৰা হয় বা কেনেদৰে ব্যৱহাৰ কৰা হয় এনি নিগেটিভ আৰু ইণ্টাৰগেটিভ সেন্টেন্সত এনি ব্যৱহাৰ কৰা হয় এক্সাম্পল নাম্বাৰ 1 she has not any money in her pocket নাম্বাৰ 2 do you want to buy any books at নাম্বাৰ 1 টো হৈছে এটা নিগেটিভ সেন্টেন্স হয় আৰু নাম্বাৰ 2 যেটো এক্সাম্পল আছে হেতু হৈছে এটা ইণ্টাৰগেটিভ সেন্টেন্স তোমালোকক অলৰেডি ক'লোৱে যে নিগেটিভ সেন্টেন্সটো কি হয় এতিয়া she has not any money in her pocket যে তাৰ পকেটত যে পইচা নাই হেতু কথা কৈছে গতিকে নিগেটিভ বুজাইছে গতিকে এনে ক্ষেত্ৰত কি হয় এনি ইউজ কৰে আৰু ইণ্টাৰগেটিভ সেন্টেন্স তোমালোকে নিশ্চয় জানা ইণ্টাৰগেটিভ সেন্টেন্স কাক কয় মানে প্ৰশ্নবোধক বাক্য কথা কৈছে যেতিয়া কোনোবা এটা সেন্টেন্স বা কোনোবা এটা বাক্য মানে প্ৰশ্ন সোধে তেতিয়া তেনেকুৱা এটা সেন্টেন্সৰ ক্ষেত্ৰত তোমালোকে এনি ইউজ কৰিবা গতিকে ভালদৰে মনত ৰাখিবা যে নিগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত কি ইউজ কৰিবা এনি ইউজ কৰিবা আৰু ইণ্টাৰগেটিভ সেন্টেন্সৰ ক্ষেত্ৰতো এনি ইউজ কৰিবা আৰু এইকেইটা এটা মন কৰিবলগীয়া কথা যে নিগেটিভ সেন্টেন্সত এনিৰ আগত নট বা নটহে হয় কিন্তু নো কেতিয়াও নহয় যদি কেতিয়াবা তোমালোকে দেখা যে নো মানে যেটো ধৰি ডিটাৰমিনাৰ ইউজ কৰিব দিছে তাত কাগজ যেনিবা নো আছে তেতিয়া কিন্তু তোমালোকে তাত এনি ইউজ নকৰিবা যেতিয়া নট থাকিব তেতিয়াহে তোমালোকে মানে এনি ইউজ কৰিবা গতিকে তোমালোকৰ নিশ্চয় মোৰ মনত থাকিল বুলি ভাবিছোঁ যে নিগেটিভ আৰু ইণ্টাৰগেটিভ সেন্টেন্সত কি ইউজ কৰিব লাগে এনি ইউজ কৰিব লাগে এতিয়া আমি চাম অন্য এটা ডিটাৰমিনাৰ সাধাৰণতে এক্সামত আহি থাকে এতিয়া হেতু চাওঁ আহা many বহুত অৰ্থত মানে বহুত অৰ্থ বুজাবলৈ মানে বহুত বুজাবলৈ কি কৰা হয় many ব্যৱহাৰ কৰা হয় এতিয়া সংখ্যা বুজাবলৈ অৰ্থাৎ কাউন্টেবল নাউনৰ আগত কি কৰা হয় many ব্যৱহাৰ কৰা হয় কিহৰ আগত ব্যৱহাৰ কৰা হয় কাউন্টেবল নাউনৰ আগত এতিয়া এক্সাম্পল চোৱা there are many people in the meeting যে মানুহৰ কথা কৈছে যে মিটিং এখনত মানুহ বহুত আছে বুলি কৈছে নেই এতিয়া মিটিং এখনৰ কথা কৈছে বহুত মানুহৰ কথা কৈছে মানুহ আমি হিচাপ কৰিব পাৰো এজন দুজনকে গতিকে এইটো এটা সংখ্যা হ'ল নাই আমি যেটো হিচাপ কৰিব পাৰিলো যে এজন দুজন এনেকৈ গতিকে এই ক্ষেত্ৰত কি ইউজ কৰা হয় many ইউজ কৰা হয় মানে যিবিলাক আমি হিচাপ কৰিব পাৰো তেনে ক্ষেত্ৰত কি ইউজ কৰা হয় many ইউজ কৰা হয় এতিয়া যোৱা নেক্সট এক্সাম্পলটো I have many books on my table ইয়াত বহুত কিতাপৰ কথা কৈছে আমি কিতাপ এখন দুখনকৈ হিচাপ কৰিব পাৰোঁনে নিশ্চয় পাৰোঁ গতিকে এই ক্ষেত্ৰত কি ইউজ কৰা হয় many ইউজ কৰা হয় গতিকে ভালদৰে মনত ৰাখিবা যে কাউন্টেবল নাউনৰ আগত many ব্যৱহাৰ কৰা হয় এতিয়া চাওঁ আহা মাছ ক'ত ব্যৱহাৰ কৰা হয় many যেনেদৰে বহুত বুজাবলৈ ব্যৱহাৰ কৰা হয় ঠিক সেইদৰে মাছ ডিটাৰমিনাৰো বহুত বুজাবলৈকে ব্যৱহাৰ কৰে কিন্তু ইয়াত পাৰ্থক্য এটা আছে যে many ব্যৱহাৰ কৰে সংখ্যা বুজাবলৈ কিন্তু মাছ ব্যৱহাৰ কৰে পৰিমাণ বুজাবলৈ অৰ্থাৎ আনকাউন্টেবল নাউনৰ আগত মাছ ব্যৱহাৰ কৰা হয় এতিয়া এটা এক্সাম্পল চোৱা নাম্বাৰ 1 he wanted much money যে হি বহুত পইচা বিচাৰিছিল এটা পইচাটো কি হৈছে পৰিমাণত বুজাইছে ইয়াত নাম্বাৰ 2 there are much milk in the pot এতিয়া কৈছে যে ইয়াত পাত্ৰটোত বহুত গাখীৰ আছে গাখীৰটো আমি পৰিমাণত জুখিব পাৰো ন গতিকে এই ক্ষেত্ৰত কি ইউজ কৰা হয় মাছ ইউজ কৰা হয় গতিকে ভালদৰে মনত ৰাখিবা many ইউজ কৰা হয় কাউন্টেবল নাউনৰ ক্ষেত্ৰত আনহাতে মাছ ইউজ কৰা হয় আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত অৰ্থাৎ many ক'ত ব্যৱহাৰ কৰা হয় many ব্যৱহাৰ কৰা হয় সংখ্যা বুজাবলৈ আনহাতে
মাছ ব্যৱহাৰ কৰা হয় পৰিমাণ বুজাবলৈ আমি যিবোৰ হিচাপ কৰিব পাৰোঁ সেইবোৰ বুজাবলৈ মেনি ব্যৱহাৰ কৰা হয় আনহাতে আমি যিবোৰ হিচাপ কৰিব নোৱাৰোঁ পৰিমাণত উলিয়াব লগা হয় সেইবিলাক বুজাবলৈ কি কৰা হয় মাছ ব্যৱহাৰ কৰা হয় অৰ্থাৎ সেইবিলাকৰ বহুত বুজাবলৈ মানে মাছ ব্যৱহাৰ কৰা হয় এতিয়া চাওঁ আহা মোৰ ক'ত ব্যৱহাৰ কৰা হয় কম্পাৰেটিভ ডিগ্ৰীত থকা বাক্যত মোৰ ব্যৱহাৰ কৰা হয় তোমালোকে নিশ্চয় ডিগ্ৰী জানা আমাৰ ডিগ্ৰী তিনিটা আছিলে পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী আৰু ছুপাৰলেটিভ ডিগ্ৰী ইয়াত কৈছে যে কম্পাৰেটিভ ডিগ্ৰীত থকা বাক্যত মোৰ ব্যৱহাৰ কৰা হয় এতিয়া এক্সাম্পল চোৱা আই ৰিচিভড মোৰ হেল্প ফ্ৰম মাই টিচাৰ্ছ দেন মাই পেৰেণ্টছ আৰু এটা কথা তোমালোকক এটা ক্লু দিওঁ যে কম্পাৰেটিভ ডিগ্ৰীত আছে বুলি তোমালোকে কেনেকৈ গম পাবা ইয়াত দেখিছা আই ৰিচিভড মোৰ হেল্প ফ্ৰম মাই টিচাৰ্ছ দেন মাই পেৰেণ্টছ ইয়াত দেন আছে THAN দেন মানে কৈ কৈ মানে তুলনা বুজিছে গতিকে এনে ক্ষেত্ৰত কি কম্পাৰেটিভ ডিগ্ৰীত আছে বুলি গম পাবা কিন্তু কেতিয়াবা কম্পাৰেটিভ ডিগ্ৰীত থাকিলেও মোৰ ব্যৱহাৰ কৰিব নোৱাৰি তাৰ সলনি মাছ ব্যৱহাৰ কৰিব লাগে এতিয়া কুৱেশ্যনটো হ'ল যে মোৰৰ সলনি মাছ কেতিয়া ব্যৱহাৰ কৰা হয় যদি বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত থাকে আৰু যাৰ আগত ডিটাৰমিনাৰ ব্যৱহাৰ কৰিব লাগে সেই এডভাৰ্ব বা এডজেক্টিভটো কম্পাৰেটিভ ডিগ্ৰীত থাকে তেন্তে তাত মোৰৰ সলনি আমি মাছ ডিটাৰমিনাৰ ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ যেতিয়া মানে বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত থাকে তাৰোপৰি আমি যাৰ আগত ডিটাৰমিনাৰ বহাব লাগে সেইটো কম্পাৰেটিভ ডিগ্ৰীত থাকে তেতিয়া আমি মোৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ আমি তাত মাছ ব্যৱহাৰ কৰিব লাগিব আমি ইতিমধ্যেই এ এণ্ড দ্য some any মাছ মেনি মোৰ এই ডিটাৰমিনাৰকেইটা আলোচনা কৰিলোঁ আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা আৰু নেক্সট টাইম যেতিয়া এক্সামত আহিব তেতিয়া তোমালোকে এইকেইটা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যাতে ভুল নহয় সেইটো আশা কৰিলোঁ গতিকে আজি ইয়াতে সামৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ তোমালোকক লগ পাম